নারায়ণ উফ বৰ গৰম দে ৰ'ব মই ফেনখন দি দিওঁ নালাগে নালাগে ফেন নালাগে আমি পণ্ডিত মানুহ ফেনৰ বতাহ নলওঁ নহয় বিচনীৰ বতাহে লওঁ মই নাজানো নহয় দেউ আমি মুৰুখ মানুহ হ'ব হ'ব নাজানাই কানাই সমান দেউ আপুনি বহকচোন মই ল'ৰা বোৱাৰীক মাতি দিওঁ ঠিক আছে বহক দেই মা কি হ'ল তই আৰু বোৱাৰী এবাৰ আগফালে গৈছো এজন পণ্ডিত আহিছে এইজন বোলে সিদ্ধ পুৰুষ তেওঁ যাকে যি কয় তাকেই ফুলিয়ায় আৰু কি জান তেওঁ ফেনৰ বতাহো নলয় মালতী আৰু মোৰ বিয়া হোৱা আজি 5 বছৰ হ'ল এই 5 বছৰত আমি কিমান পূজা কৰিলো দান দক্ষিণা দিলো কিবা লাভ হৈছে তই কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰচোন কিবা এটা হয় যদি হওক মায়ে কৈছে যেতিয়া এবাৰ নাযায় কিয় ঠিক আছে বাৰু তুমি গৈ থাকা মই গৈ আছো বোৱাৰী তুমিও আহিবা ৰঘু মানে আপোনাৰ ল'ৰাজনক ইয়াৰ ভাগ্য সন্তান হ'ব পাৰে কাৰণ গুৰুস্থানত শুক্ৰ অধিষ্ঠ তুংগত বুধ গতিকে এই ল'ৰাজনৰ ক্ষেত্ৰত সন্তান নিশ্চয় হ'ব পাৰে কিন্তু আপোনাৰ বোৱাৰীৰ ক্ষেত্ৰত কোনো পধ্যে নোৱাৰে কি হ'ল আইদেউ আজি দেখোন মনটো কিবা গোমা গোমা লাগিছে আমাৰ ফুটা কপাল বুইছ কিনো কয় হে আপোনাৰ ধনে ধানে ভৰা ঘৰ চৰকাৰী চাকৰি কৰা পুক ইফালে ইমান ধুনীয়া লক্ষী বোৱাৰী আপোনাৰ কিহৰ অভাৱ ভাগ্যৰ বুইছ ভাগ্যৰ কিনো কয় হে কি হ'ল আপোনাৰ কওকচোন এইবোৰ সা সম্পত্তি ঘৰ দুৱাৰ কোনে খাব হয়নে কেলে আপোনাৰ পু বোৱাৰী নাতি নাতিয়ে খাব লেঠাটো তাতেই বুইছ মানে মানে আৰু কি আমাৰ বোৱাৰীৰ ল'ৰা ছোৱালী নহয় তাই বাজি কি এই নহয় নহয় দেই দেখাই শুনাই ইমান ধুনীয়া লক্ষী ছোৱালীজনী কেতিয়াও বাজি হ'ব নোৱাৰে দেই আপোনালোকৰ কিবা ভুল হৈছে ভুল মানুহৰ হোৱা নাই বুইছ ভুল ভগৱানৰহে হৈছে কিনো কয় হে আজিকালি কিমান ডাক্তৰ নীতি নিয়ম ওলাইছে ভাল ডাক্তৰ এজনৰ ওচৰলৈ বোৱাৰীক নি ভালকে দেখুৱালেই হ'ল ডাক্তৰক জানো দেখুওৱা নাই আমি কচোন এনেকুৱা এজন ডাক্তৰ নাই যাক আমি দেখুওৱা নাই কিন্তু মিছা বুইছ একো লাভ হোৱা নাই তেতিয়াহ'লে ভাল বেজ জ্ঞানী এজন দেখুওৱা হ'লে ভাল ফল পালেহেঁতেন নেকি পণ্ডিত বেজ জ্ঞানী সকলো লগাইছো
কি কৰা নাই আমি দান দক্ষিণা দিবলৈও বাকী ৰখা নাই চব মিছা একোৱেই হোৱা নাই দোষটো পিছে কাৰ ল'ৰা নে বোৱাৰী বোৱাৰীৰ আকৌ তাকেইতো বোৱাৰীৰ দুখ যদি কিহৰ চিন্তা সহজ কথা মানে আৰু কি বাপুৰ আকৌ বংশ ৰক্ষাৰ কাৰণে বিয়া পাতি দিয়ক কি তই এইবোৰ কি কৈছ এনেইতো বিয়া পাতিব খোজা নাই বংশ ৰক্ষাৰ বাবেহে বিয়া পাতিব খুজিছে বাৰু ৰচোন তই হুলস্থুল নকৰিবি মই ভাবি চিন্তি চাওঁ কিমান ভাবি চাই চাওক দৰকাৰ হলে জনাব একদম ফুল কুমলীয়া ছোৱালী আনি হাজিৰ কৰি দিমহি নহয় সেইটো এটা কথা ছোৱালী পাবি জানো কি চিন্তা কৰিছে ঢোলে ডবৰে দি থৈ যাবহি নহয় মালতী কি হৈছে কোৱাচোন কি কৰিবা এয়াই আমাৰ ভাগ্য এনেকৈ হলে মই মৰি টকাই ভাল সকলোৱে মোক বাজি বুলি কয় মোক দেখিলে সকলোৱে মুখ ঘূৰাই কি কথাবোৰ কোৱা তুমি হা? এয়া হৈছে প্ৰকৃতিৰ নিয়ম আৰু কেতিয়াবা নিয়মৰ ব্যতিক্ৰম হয় ইয়াত আনে হাঁহিবলগীয়া কি আছে পৃথিৱীত কিমান নিসন্তান মানুহ আছে এইবোৰ কথাত তুমি বেছিকৈ চিন্তা কৰি নাথাকিবা সকলোৱে মোকেই দুখ দিয়ে মালতী মইতো দিয়া নাই শুনা যিয়ে যি কয় তাক কৈ থাকিবলৈ দিয়া তুমি সেইবোৰ কথা মূৰত সোমাই নল'বা মা মোক মাতিছিলে ৰঘু বচোন বাৰু কোৱা কোৱা মানে তই পিছে কি ভাবিছ ভাবিছো মানে কিহৰ বিষয়ে কোৱা তই এতিয়া একো নজনাই হ'ল কিন্তু তহঁতৰ যে ল'ৰা ছোৱালী নাই সেই বিষয়ে আকৌ ইয়াত ভাবিবলৈ কিটো আছে চেষ্টাটো কৰিয়ে আছো কিন্তু নহ'লে কি কৰিম আজি 4-5 বছৰে তহঁতি চেষ্টা কৰিয়ে আছো আৰু দুখ বোৱাৰী কিন্তু তোৰ ভাগ্যত তোৰ সন্তান আছে মা তই কি ক'ব বিচাৰিছ কি ক'ব বিচাৰিছো মানে তোৰ ভাগ্য ভাল গতিকে আৰু এজনী আনি ঘৰ সোমোৱাও দে কি